নমস্কাৰ মোৰ নাম সুলেখী বৰগোস্বামী মই গোলাঘাটৰ বাসিন্দা গোলাঘাট মহিলা চালক আৰু বৰ্তমান আমি কলাক্ষেত্ৰৰ যদি যিহেতু তুমি ভাৰতৰ তথা অসমৰ চাহ জনগোষ্ঠী এজন ভাল তুমি মডেলিং বিষয়া তুমি ভাল মানে নাম কঢ়িয়াই আনিছা গতিকে তুমি উঠি অহা প্ৰজন্মক আমাৰ চাহ জনগোষ্ঠীক তুমি তোমাৰ ফালৰ পৰা কি মনোভাৱ বা কি কি জনাবা তুমি তোমাৰ ফালৰ পৰা সহায় এটা প্ৰশ্ন তাৰ আমি এইবিলাক কুৱেশ্যন আহি নাপালো আমি খুব সুখী কাৰণ আজিকালি সত্ৰৰ প্ৰতিদিনে হয়তো মই এটা স্থান পাবলৈ সেই স্থানটো ডাঙৰ কথা কি আপোনালোকৰ মন্ত্ৰী যদি মই ইমান দূৰ কথা জানি পাঠ্যপুথি আৰু মই ভাবো কি অহা প্ৰজন্মই যিহেতু পঢ়া শুনাৰ লগতে সংস্কৃতি প্ৰভাৱ পাব লাগে আৰু সংস্কৃতি বুলি ক'লে আমাৰ যি সময় আৰু ময়ো সেই বাগানৰ লাইনৰ গলিৰ পৰাই ওলাই আহো সেই গতিকে মই ভাবো যে মই তেনেকৈ নিজৰ পঢ়া শুনাৰ লগতে নিজৰ বজাই ৰখাৰ ক্ষেত্ৰত চেষ্টা কৰিছিল আৰু আজি সেই সফলতাতে এই কাম কৰিছো মই আৰু লগতে মডেলিং জগতৰ কথা ক'বলৈ গ'লে মডেলিং জগতখন এটা সুকীয়া জগত বুলি ক'ব লাগিব সেয়াও এনেকুৱা এটা প্লেটফৰ্ম য'ত ল'ৰা ছোৱালীয়ে বা বিভিন্ন ধৰণৰ টেলেণ্টবিলাকে এটা জেগা পায় বুলি ক'ব পাৰি কাৰণ মডেলিং জগতৰ পৰা ল'ৰা ছোৱালীয়ে হয়তো পায় এজ এ এডভাৰটাইজমেণ্টৰ টেলেণ্ট কষ্ট কৰিব আজিকালি যুৱপ্ৰজন্মৰ আপুনি কিমান এই বিষয়ত আপুনি কিমান দিনলৈকে চৰ্চা কৰি আছিলে বা কিমান দিনলৈকে মানে আপুনি মানে কিমান প্ৰচেছ কিমান অসম চৰকাৰে কিমানখিনি তোমাক সহায় কৰিছিলে এই ক্ষেত্ৰত বাহিৰলৈ যাবলৈ যিহেতু তুমি একাডেমিক গৈছিলা যিহেতু তোমাৰ ঘৰৰ পৰিৱেশ ইমান এটা ভাল নাছিলে আৰ্থিক দিশত গম পোৱা মতে তোমাক কিমান চৰকাৰে তোমাক সহায় দিয়ে হয় এইটো মই 2016 চনৰ পৰাই মই আৰম্ভ কৰা কিয়নো মই সেই সময়ছোৱাত ডিগ্ৰী কৰি আছো ডিকেডি কলেজ দেৰগাঁৱৰ পৰা আৰু সেই সময়তে মই প্ৰথমবাৰ ডিকেডি কলেজৰ মিছ ডিকেডি যি অনুষ্ঠিত হয় কলেজসমূহে যি প্ৰতিযোগিতা অনুষ্ঠিত কৰে তাৰ কাৰণে মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো আৰু খুব ভাল লগা বিষয়তে সেই অনুষ্ঠানত মই নিজকে এগৰাকী প্ৰথম স্থানত নিজকে ৰাখিবৰ কাৰণে সক্ষম হৈছিল তাৰ পিছৰ পৰাই লাহে লাহে বিভিন্ন প্ৰশিক্ষণৰ জৰিয়তে মই বিভিন্ন প্ৰশিক্ষকৰ আণ্ডাৰত থাকি প্ৰশিক্ষণ লৈছো আৰু সেইফালেদি মই লাহে লাহে আগবাঢ়ি গৈছো এতিয়া বৰ্তমান তুমি তাৰ পৰা যিহেতু তোমাৰ সুনাম কঢ়িয়াই অনাৰ পিছত তুমি তোমাৰ ভাৱধাৰা চিন্তা চৰ্চা বৰ্তমান তুমি এতিয়া কি কৰিম বুলি ভাবিছা বৰ্তমান তুমি কি কৰি আছা বৰ্তমান মই শিক্ষা জগতৰ ফালৰ পৰা ক'ব গ'লে বৰ্তমান মই ল ডিগ্ৰী কমপ্লিট কৰিছো ৰিজাল্ট দিয়া নাই কিন্তু অলৰেডি মই পৰীক্ষা সমাপ্ত কৰিছো আৰু তাৰ লগতে মই মাষ্টাৰ্ছ কমপ্লিট কৰিছো 2018ত আৰু এতিয়া ভাবিছো যে ল দিশত হয়তো আগবাঢ়িব পাৰো কিন্তু কনফাৰ্ম হোৱা নাই কিয়নো মোৰ বেলেগ এটা চিন্তাধাৰা আছে মই ইতিমধ্যেই অতীতত কৈ আহিছো যে মই এগৰাকী চিভিল চাৰ্ভেণ্ট হিচাপে নিজকে যদি চিনাকি দিব পাৰো তাৰ কাৰণে মই নথৈ আনন্দিত হ'ম আৰু তাৰ কাৰণে প্ৰস্তুত মই আজিও অব্যাহত ৰাখিছো আৰু লগতে মই যিটো মডেলিং কেৰিয়াৰ সেইটোকো মই এৰি দিব বিচৰা নাই কিয়নো আজিৰ যুগত হয়তো মোৰ 2019ত যি টাইটেল সক্ষম কৰিবলৈ ল'বৰ কাৰণে মই সক্ষম হৈছিল সেই টাইটেলৰ কাৰণে হয়তো বহুত পেৰেণ্টছে আজি মোক চাই নিজৰ ল'ৰা ছোৱালীক আজি মডেলিং কেৰিয়াৰৰ ক্ষেত্ৰত আগবঢ়াই দিছে আৰু আজি মই ভাবো যিহেতু তেখেতসকলে মোক আৰ্জি হিচাপে লৈ আগবাঢ়ি আহিছে যিহেতুকে মই ভাবো আজি যদি মই সেই লাইনটো বাদ দি দিওঁ সেই যিসকল পেৰেণ্টছে আজি নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেইটো অনুভৱ কৰিছে যে তেখেতসকলেও এটা উচিত স্থান পাব বুলি গতিকে মই যদি এৰি দিওঁ ভাবো যে তেখেতসকলেও হয়তো এৰ খাই যাব সেইকাৰণে মই ভাবিছো যে ভৱিষ্যতেও এইটো কেৰিয়াৰ মই লাহে লাহে হ'লেও বৰ্তাই ৰাখিম